অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ প্ৰদান কৰিম গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি কেইখনমান চৰকাৰী আঁচনিলৈ গুৰুত্বপূৰ্ণ খবৰবোৰ জানি লওঁ। তো আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, অন্যথা গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে মিছ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আজি প্ৰথমটো খবৰে হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল দুখীয়া মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই ভাৰত চৰকাৰে সোমাই দিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে লগতে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা বেংক একাউণ্টত পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব পাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা। তো কি কাম কৰিব লাগিব আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ প্ৰদান কৰা হৈছে এনেকৈ এখন আপডেট। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব এই তিনিখন কাম। তো প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC। তো দ্বিতীয় নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ লিংক। তৃতীয় নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লগত আপোনাৰ মাটিৰ তথ্য পাতিখিনি কৰিব লাগিব সংযোগ। তো এই তিনিখন কাম যিসকল কৃষকে কৰা নাই অতি সোনকালে কৰি লওক, অন্যথা নাপাব পাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিলৈ অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ সাহায্য প্ৰদান। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পৰিচালনা সমিতিয়ে ইয়াৰ প্ৰথম বৈঠকত এই অভিযানৰ অধীনত 174 পেছাধাৰী প্ৰাৰ্থী আৰু 25,064 সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসহ মুঠ 25,238 জন হিতাধিকাৰীক অনুমোদন জনাইছে। তাৰ পিছত কৈছে 3 দিনীয়া বাধ্যতামূলক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত পেছাধাৰী প্ৰাৰ্থীসকলে লাভ কৰিব 2,50,000কৈ টকা আৰু সাধাৰণ হিতাধিকাৰীসকলে প্ৰথম কিস্তি হিচাপে 1 লাখকৈ টকা লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল উদ্যোগীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল হিতাধিকাৰীক অসম চৰকাৰে প্ৰথম কিস্তি প্ৰদান কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিছিল তেন্তে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা কেতিয়া আৰু কোনটো মাহত আৰু কিমান তাৰিখে অসম চৰকাৰে সোমাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব, লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।